So hey guys, কি খবৰ? মোৰ চেনেলৰ আলাদা ভিডিঅ' তো বলক দেৰি নকৰি ভিডিঅ'টো বনাবলৈ যাওঁ। তো এইটো ভিডিঅ' একদম মানে দিব ইচ্ছা নাছিল, তো সেইটো কাৰণে বহুত দিন ধৰি এডিটে কৰা নাছিলোঁ। এইকেইদিন 10 দিনমান হৈয়ে গ'ল, জুবিনাৰ দহাও গ'ল আৰু আজি হ'ল দুৰ্গা পূজাৰ সপ্তমী। তো আজি ভিডিঅ'টো দি আছোঁ এইটো কাৰণে যাতে এই সময়খিনি এটা যাতে স্মৃতি হিচাপে মোৰ লগত থাকে। মই যে তাত গৈছিলোঁ জুবিনাক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি দিবলৈ, শেষবাৰৰ বাবে চাবলৈ যে গৈছিলোঁ, সেই মুহূৰ্তখিনি যাতে মোৰ লগত সদায় থাকে। এনেকৈ মোবাইলত থৈ দিলে হয়তো ক'ৰবাত ডিলেট হৈ যাব কেতিয়াবা, আৰু মোবাইলত ইমান ষ্ট'ৰেজো নাথাকে, বাকী ভিডিঅ'বিলাক বনাব লাগে। তো সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো দি থওঁ, এটা স্মৃতি হিচাপে থাকি যাব মোৰ লগত। আৰু যাতে আহিব লগা নতুন প্ৰজন্মখিনিকো যাতে যদি সোধে জুবিন দা কোন, তেতিয়া ভালকৈ দেখাব পাৰোঁ ভিডিঅ'বিলাক, এইবিলাক মুহূৰ্তবিলাক দেখাব পাৰোঁ বা জুবিন দাৰ কথাবিলাক ক'ব পাৰোঁ ধুনীয়াকৈ। তো তাত গৈছিলোঁ, ধুনীয়াকৈ চালোঁ, মানে শেষ বিদায় দিলোঁ জুবিন দাক। শেষ বিদায়টো আমি দিব নোৱাৰোঁ কেতিয়াও, কাৰণ তেওঁ সদায় আমাৰ মাজত আছে। এতিয়াও মানে এনেকুৱা লাগে যে তেওঁ আমাৰ মাজতে আছে, সদায় আমাৰ মাজতে আছে, মাত্ৰ তেওঁৰ শৰীৰটোহে আমাৰ মাজত নাই, কিন্তু তেওঁ সদায় আমাৰ মনত থাকিব। তো ধুনীয়াকৈ ভিডিঅ'টো মানে এডিট কৰিলোঁ, আৰু যিখিনি ক্লিপ আছিল, অলপ চলপ কিছুমান ক্লিপ আছিল, সেইখিনি ধুনীয়াকৈ মিলাই পিনে মানে ভিডিঅ'টো বনালোঁ। আৰু তো ভিডিঅ'টো যিহেতু বনোৱা নাই, তো ক্লিপবিলাকো তেনেকৈ লোৱা নাছিলোঁ, এনেই জাষ্ট লৈছিলোঁ। তো এতিয়া ক্লিপখিনি ধুনীয়াকৈ এডিট কৰিলোঁ। তো আজি দুৰ্গা পূজাৰ সপ্তমী, আৰু সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা উদযাপন কৰিলোঁ। তো এইবাৰ মানে দুৰ্গা পূজা যেন লগাই নাই, একো ফিলেই অহা নাই মানে দুৰ্গা পূজা যেন। তো এই ভিডিঅ'টো দি থৈ দিলোঁ যাতে আগলৈ এটা স্মৃতি হৈ থাকে। তো ভিডিঅ'টো মজাকৈ চাওক, যদি আপোনালোকে কোনোবাই যাব পৰা নাই। বহুতো গৈছে, কিন্তু লাখ লাখ মানুহ গৈছে, আৰু বিশ্বৰ ভিতৰত মানে ভিৰটো ছেকেণ্ড হৈছে এতিয়া। তো চাওক আৰু ভিডিঅ'টো কি ক'ম আৰু। তো এয়া সকলোৱে এনেকৈ মানে শ্ৰদ্ধাঞ্জলি দি আছে, জুবিনদাৰ ফটোত চাকি বন্তি জ্বলাই কেনে এনেকৈ শ্ৰদ্ধাঞ্জলি দি আছে। তো মানে বহুতে বেছি বেয়া লাগি আছে আজি মানে। প্রতিদিনে তুমি হারিয়ে পারিও, ও জীবন তুমি নহইয়া রঙরে গো। তো এতিয়া গৈ আছোঁ সৰুসজালৈকে, জুবিন দাক শেষবাৰৰ বাবে চাবলৈ, ওচৰৰ পৰা চাবলৈ, শ্ৰদ্ধাঞ্জলি দিবলৈ গৈ আছোঁ। তো বহুতে বেয়া লাগি আছে, এই দিনটো ইমান সোনকালে আহিব বুলি মানে দিনটো আহিব বুলি ভবাই নাছিলোঁ। আৰু এতিয়া গৈ আছোঁ, আৰু গধূলিটো দেখা পালে আপোনালোকে, অকল বেলেগ ক'তো বৰষুণ নাই গুৱাহাটীৰ, অকল সৰুসজাইতে জুবিন আহি পোৱাৰ পিছতে বৰষুণ দিছিল। তো সেইটো কাৰণে আমি অলপ দেৰিকৈ আহিলোঁ, বৰষুণটো যিহেতু অলপ অলপ দি আছিল। 9টা মানত আহি পালোঁ। তো এতিয়াও মানে লাখ লাখ মানুহ, সকলোৱে মানে এটাই ইচ্ছা যে এবাৰ জুবিন দাক ওচৰৰ পৰা শেষবাৰৰ বাবে যাতে চাব পাৰে, সেইটোৱে ইচ্ছা সকলোৰে। তো এতিয়া ধুনীয়াকৈ গৈ আছোঁ, বহুত মানুহ আছে, কেতিয়া গৈ পাওঁ নাজানো, কিন্তু যাম একদম ওচৰলৈকে, আধাৰ পৰাও নুঘূৰোঁ, ধুনীয়াকৈ একদম ওচৰলৈকে যাম, মানুহ হ'লেও যাম, যিহেতু আৰু মানে কি ক'ম আৰু, একো মানে ক'ব ভাষা নাই। তো ধুনীয়াকৈ মজাকৈ দেখাই আছোঁ আপোনালোকক, মানে ভিডিঅ' বনাব একদম ইচ্ছা নাছিল, তথাপিতো বনাই আছোঁ, কাৰণ এটা স্মৃতি হিচাপে থাকি যাব এইটো ভিডিঅ'টো। তো সেইটো কাৰণে বনাইছোঁ। তো
এতিয়া গৈ আছোঁ, বহুত মানুহ আছে তথাপিতো ধুনীয়াকৈ যাওঁ, আগৰ পৰা লাইন হৈ আছে, তাৰ পৰা ধুনীয়াকৈ একদম ওচৰলৈকে যাম, এয়া মানুহ ইয়াৰ পৰা লাইন হৈ আছে, তো ইয়াৰ পৰা ধুনীয়াকৈ এতিয়া গৈ থাকিম, তো মাজে মাজে দেখাই থাকিম, তো ধুনীয়াকৈ চাই থাকিব আপোনালোকে। আমি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছোঁ। তেনেস্থলত কিছুমান অঘটন ঘটিছে। আমি বিনম্ৰভাৱে অনুৰোধ কৰিম এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেনে আচৰণ নকৰে। 81+ মোবাইল হেৰাইছিল, চুইচ অফ কৰি দিয়া গৈছে, ৰিং কৰিছিল, তেওঁ বিচাৰিছে তেওঁক বহুত ভিডিঅ' কৰিছোঁ। শ্ৰদ্ধাঞ্জলি জনাবলৈ আগুৱাই আহিছে, সকলোৱে যাতে এই সুযোগ লাভ কৰে, এই আবেগৰ প্ৰতি চিন্তা কৰি আপোনালোকে যিসকলে শ্ৰদ্ধাঞ্জলি জনাইছে, জোন পাতি ভিডিঅ' কৰিবৰ কাৰণে হৈ নাথাকিব, আগুৱাই আহি থাকক, আগুৱাই আহি থাকক, শ্ৰদ্ধাঞ্জলি জনাওক আৰু আগুৱাই আহি থাকক। বগা যে ৰুমটো যে আছে, বগা ৰুমটো যে দেখছা, বগা ঘৰটো
স্থানেদি সোমাই আহিছে তেনে নীতি নিয়ম উলংঘা নকৰিব। অনুগ্ৰহ কৰি নীতি নিয়ম উলংঘা নকৰিব, আমাক সহযোগ কৰক। আমি জানো আপোনালোকৰ ভোকপুৰ আপোনজনক আপোনালোকে কেনেদৰে সেই পাবৰ বাবে শ্ৰদ্ধা জনাবলৈ আহিছে।
লাইন হলি গেলা লাইন নাই ইচ্ছা নাই আর হরে মজা রাতের অনুগ্ৰহ কৰি প্ৰত্যেকগৰাকী যুৱ প্ৰজন্মৰ জুবিন অনুৰাগীলৈ আমাৰ অনুৰোধ আপোনালোকে দয়া কৰি বেৰিকেডটো নাভাঙিব জুবিন দাই চাই আছে সকলোকে চাই আছে সকলো আহিব এজন এজনকৈ যিসকল ব্যক্তি একেলগে আহোঁতে ইজনে আনজনৰ পৰা বিচ্ছিন্ন হৈছে আপোনালোকে মনটো কৰাই দিব আৰু ইয়াতে ৱালত মানে গোটেই ফটোবিলাক লগাই থৈ দিয়া আছে জুবিনদাৰ গোটেই সৰুকালৰ ফটো বা পঢ়াৰ সময়ৰ গোটেইখিনি ফটো তেনেকৈ লগাই থৈ দিছে যিখিনি পাৰে যিমানখিনি বা পাইছে ফটো সেইখিনি মানে ধুনীয়াকৈ লগাই থৈ দিছে ইয়াতে গোটেই ফটোখিনি
তো আৰু এতিয়া সূৰ্য উদয় হ'ব টাইম হৈছে লাহে লাহে। তো 5টা বাজি গ'ল, 5:12 মানত সূৰ্য উদয় হয়। এতিয়া লাহে লাহে আকাশখন বা ৰঙচুৱা হৈ আহিছে, সূৰ্য উদয় হোৱা টাইম হৈছে। তো আমিও জুবিন দাক ধুনীয়াকৈ শেষবাৰৰ বাবে চালোঁ, শ্ৰদ্ধাঞ্জলি দিলোঁ। এতিয়া যাওঁ ঘৰলৈকে। তো এইটো ভিডিঅ'টো ইয়াতে এণ্ডিং কৰি দিওঁ। তো আজিৰ পৰা দুৰ্গা পূজা আৰম্ভ হৈছে। যোৱাকালি ষষ্ঠী আছিল, আজি সপ্তমী। তো ক'ৰবাত যদি ওলাই যাওঁ তেনেকৈ ভিডিঅ' চিডিঅ' বনাম আৰু আমিতো নিজৰ কামত আগবাঢ়িয়ে যাব লাগিব। তথাপিতো নিজৰ কামত আগবাঢ়ি গ'লেও যাতে জুবিনদাৰ ন্যায়ৰ কথা পাহৰি নাযায়, ন্যায়ৰ কথাটো মনত ৰাখি জুবিনদাৰ ন্যায় নোপোৱালৈকে যাতে আমি যুঁজিব পাৰোঁ, আমি যাতে জুবিনদাক ন্যায় দিয়াব পাৰোঁ। তো জুবিনদাৰ দোষীসকলে যাতে অতি সোনকালে যাতে শাস্তি পায়। তো এইখিনিয়ে আৰু। তো আৰু যদি ক'ৰবাত ওলাই যোৱা হয় এতিয়া ভিডিঅ' চিডিঅ' পাব ধুনীয়াকৈ। তো এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰি দিওঁ। সকলোকে এটা নেক্সট ভিডিঅ'ত।